নগাঁও জিলাৰ ডাকৰঘাট জুবিন ফেন ক্লাবৰ উদ্যোগত কিংবদন্তি শিল্পী জুবিন গাৰ্গদেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ঢিং আটগাঁৱৰ পৰা ডাকৰঘাট জুবিন ক্ষেত্ৰলৈ যাত্ৰা। যাত্ৰাত জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় 200ৰো অধিক লোকৰ অংশগ্ৰহণ। ভাস্কৰ্য শিল্পী উৎপল কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মূৰ্তিভাগ আৰু অহা 2 মে'ত আনুষ্ঠানিকভাৱে ৰাইজলৈ মুকলি কৰিব নগাঁৱৰ আয়ুক্ত মহোদয় দেৱাশিষ শৰ্মা মহোদয়ে। দিনজোৰা কাৰ্যসূচীৰে জুবিন দাক ৰোমন্থন কৰা হ'ব উক্ত অনুষ্ঠানটোত। তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকে যি ধৰণে আমাক সহায় সহযোগিতাৰে আজি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত আমাক যি উৎসাহ উদ্দীপনা যোগালে আমি নথৈ আনন্দিত। অনাগত দিনতো আপোনালোকে এই মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে আপোনালোকে আমাৰ বাটকটীয়া হৈ পেলাই আমাৰ অনুষ্ঠানভাগিক সাফল্যমণ্ডিত কৰি এটা মানে অঞ্চলত এটা জাকত জিলিকা ঠাই হিচাপে যে ডাকৰঘাটত জুবিনদাৰ প্ৰতিমূৰ্তিত যাতে সকলোৱে সেৱা লৈ সকলোৱে এটা আশীৰ্বাদমূলক বাৰ্তা মানে সকলোকে প্ৰেৰণ কৰিব পাৰে। দ্বিতীয়তে আজিৰ এই অনুষ্ঠানটোত সকলোৱে জড়িত হৈ যি উৎসাহ উদ্দীপনাৰে আপোনালোকে দেখিছে ৰাইজৰ যি সমাগম হৈছে আমি নথৈ আনন্দিত হৈছোঁ। এনেদৰে যাতে আগন্তুক আমাৰ যি অনুষ্ঠান আছে অনুষ্ঠানটোতো আপোনালোকে সহযোগিতা আগবঢ়ায় অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আপোনালোকে আমাক সহায় সহযোগিতা কৰে। তাৰে আমি আশাবাদী আৰু কৃতজ্ঞতা সদায় আপোনালোকলৈ ধন্যবাদ। জয় জয়তে ডাকৰঘাট জুবিন ফেন ক্লাবৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজ তথা জুবিন অনুৰাগীক আমি ডাকৰঘাট জুবিন ফেন ক্লাবৰ তৰফৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিন দা আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱাৰ দিনৰে পৰা আমি ডাকৰঘাটত আমি প্ৰথম অনুষ্টুপীয়াকৈ এটা আলোচনাত মানে আমি মিলিত হৈছিলোঁ যে কেনেকৈ আমি জুবিন দাৰ প্ৰতিমূৰ্তিভাগ হওক, জুবিন দাৰ সৃষ্টিৰাজি হওক, তেখেতৰ যি গীত হওক, তেখেতৰ ধৰি লওক আপোনাৰ আবৃত্তি হওক, তেখেতৰ নৃত্য নাটিকা হওক, তেখেতৰ চিনেমা হওক, কেনেদৰে আমি আমাৰ অসমীয়া সমাজত বহুলভাৱে বিস্তাৰিতভাৱে প্ৰচাৰ কৰিব পাৰোঁ। প্লাছ লগতে আমাৰ উঠি অহা প্ৰজন্মক কেনেদৰে আমি ধৰি লওক সেই দিশত আগুৱাই লৈ যাব পাৰোঁ, এটা বাৰ্তাবাহক হিচাপে আমি থাকিব পাৰোঁ অসমীয়া যুৱ প্ৰজন্মৰ মানে আমি গানধাৰী হৈ পেলাই। তো তাৰ পৰিপ্ৰেক্ষিততে আমি প্ৰথমতে ডিচিশ্যন এটা লৈছিলোঁ যে জুবিনদাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিভাগ আমি ডাকৰঘাটৰ আমাৰ যি হাইস্কুল খেলপথাৰ প্ৰাংগণ তাৰ প্ৰাংগণতে আমি তেখেতক উপস্থাপন কৰিম। তো বহুত কষ্ট হৈছিলে, তাৰ কষ্টৰ মূল কাণ্ডাৰী হিচাপে উৎপল দা আছিলে আৰু তেখেতৰ সহযোগী হিচাপে ডাকৰঘাট হওক, গোটেই আমাৰ যি অঞ্চল হওক, প্লাছ নগাঁও জিলা, তেজপুৰ হওক, গুৱাহাটী হওক, মঙলদৈ হওক, ধুবুৰী হওক, মানে সমগ্ৰ অসমবাসীয়ে সকলোৱে সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি তেওঁলোকক আমি নথৈ আনন্দিত আৰু তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনতো এই অনুষ্ঠানৰ প্ৰতি সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি সঁচাকৈ ভাল লাগিল যে আজি আমাৰ 26 এপ্ৰিলত আমি চিন্তা চৰ্চা কৰিছিলোঁ যে জুবিন দাৰ যি প্ৰতিমূৰ্তি আমি ঢিঙত আমাৰ ভাস্কৰ্য শিল্পী উৎপল কলিতাৰ নেতৃত্বত যি পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ হৈ আছিলে, তো আমি এটা ধৰি লওক বহুত ব্যয়বহুল যাত্ৰাৰে তেখেতক আমি আদৰি আনিম। জুবিন দাক আমি কায়িকভাৱে আনিব নোৱাৰিলোঁ, কিন্তু আমি আজি গৰ্বিত যে জুবিন দাক আনিছোঁ। আমি সকলোতকৈ ডাঙৰ বস্তু জুবিন দা আমাৰ মাজত আমি উপবিষ্ট হৈছে। এইটো ডাকৰঘাটবাসীৰ কাৰণে এটা বহুত গৌৰৱময় পৰিৱেশ। আজি আপোনালোকে দেখিছে লোকাৰণ্য হৈ পৰিছে। যেনিয়ে আহিছোঁ তেনিয়ে ৰাইজে মানে ইমান আদৰেৰে ইমান সন্মানেৰে আৰু বাটত আহি থাকোঁতে দেখিছোঁ বহুতে কান্দি কুটি হিয়ালিকে তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছে, তেওঁক সন্মান যাচিছে। তো আমি নথৈ আনন্দিত আৰু অনাগত দিনত আমাৰ 2 মে' দিনা দিনজোৰা কাৰ্যসূচীৰে কেৱল জুবিন দাক আমি উদযাপন কৰিম, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। পোনপ্ৰথমতে তেখেতৰ যি প্ৰতিমূৰ্তি আমি উন্মোচন কৰিম। উন্মোচন কৰিবলৈ আমি আমাৰ নগাঁও জিলাৰে আয়ুক্ত মহোদয় দেৱাশিষ শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ, অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। লগতে অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তি থাকিব আৰু তাৰপিছতে পাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জুবিন দাক আমি উদযাপন কৰিম, তেখেতক শ্ৰদ্ধা নিবেদন জনাম। আৰু কেৱল
জুবিনদাৰ গীত মাতেই হ'ব সেইদিনা আৰু নিশালৈ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাই পেলাই নিশালৈ আমি তেখেতৰ কাৰণে এটা ট্ৰিবিউট অনুষ্ঠান ৰাখিছোঁ জুবিন সন্ধ্যা বুলি আৰু গৰিমা বৌক এই ভিডিঅ'ৰ যোগেদিয়ে আমি শ্ৰদ্ধা নিবেদন জনাইছোঁ তেখেতলৈ ধন্যবাদ আমি জনাইছোঁ তেখেতে এনেকুৱা পৰিস্থিতিটো যে আমাৰ সাহস হিচাপে তেওঁ আছে আৰু তেখেতক আমি আমন্ত্ৰণ জনাবলৈ বিচাৰিছিলোঁ কিন্তু আপোনালোকে সকলোৱে জানে ফাষ্ট ট্ৰেক আদালতত জুবিনদাৰ বিচাৰটো এতিয়াও চলি আছে অনাগত দিনত কি হয়গৈ ন্যায়িক ব্যৱস্থা আমি গম নাপাওঁ কিন্তু জুবিনদাৰ ন্যায়টো আমি সদায় বিচাৰি আছোঁ আমি অনাদি অনন্তলৈকে বিচাৰি থাকিম জুবিনদাৰ ন্যায় হ'বই লাগিব উচিত ন্যায় পাবই লাগিব তেতিয়ালৈকে আমি সাৰে থাকিম আৰু সদায় আমি জুবিনদাৰ ক্ষেত্ৰত মাতি থাকিম জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা